हरे कम्पितमा धव नयन जुराई हरे कोटि सपी उरुखन बन्धन काई हरे कम्पितमा धव नयन जुराई। जय जयते महापुरुषजनार এই পবিত্ৰ তিৰুভাৱ তিথিত আমি তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ভক্তি জ্ঞাপন কৰিছোঁ। তেখেতে অসমীয়া জাতিৰ বাবে যিখিনি সম্পদ দি থৈ গ'ল সেইখিনি অসমীয়া জাতিটোক এক সবল কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু উঠি অহা প্ৰজন্মই যাতে গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষণ হয়, গুৰু সংস্কৃতিক যাতে অধিক আগুৱাই নিয়াত সহায়ক হওক, যাতে গুৰুজনাৰ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হয়, আমিও এই পবিত্ৰ ভূমিৰ পৰা আহ্বান জনাইছোঁ আৰু গুৰুজনালৈ আমি শতকোটি প্ৰণাম জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিলে মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হ'ল, বৰগীত, সত্ৰীয়া নৃত্য, খোলবাদনকে আদি কৰি দিহানামো পৰিদৰ্শন কৰা হ'ল, যাতে অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই এই সংস্কৃতিসমূহ আগুৱাই নিয়ে। যি সামাজিক মাধ্যমৰ প্ৰতি আমাৰ যি উঠি অহা প্ৰজন্ম বেছি ধাৱমান হোৱা দেখা গৈছে, তেনে প্ৰেক্ষাপটত যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ গুৰুজনাৰ সংস্কৃতি অধিক আগবাঢ়ি লয় আৰু যাতে গুৰুজনাই ৫০০ বছৰ আগত আমাক যিখিনি সম্পদ দি থৈ গ'ল সেই সম্পদসমূহ আজিও যাতে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বিৰাজমান হৈ থাকক। এই মহাপুৰুষ শ্ৰী মাধৱপুৰুষৰ তিৰুভাৱ তিথি মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনভাগ আমি আজি খুব উলহ মালহেৰে ঢেকীয়াখোৱা বৰ্ণাঘৰত তেখেতে প্ৰতিষ্ঠা কৰি থৈ যোৱা, তেখেতে জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি তাত আমি তেল দি পেলাই পুৱা ভাগতে আমি তেখেতৰ চৰণত শৰণাপন্ন হৈ আমি তিৰুভাৱ তিথি পাতিবলৈ আয়োজন কৰিছোঁ। পুৱাতে আমাৰ দিহানাম, বৰগীত, সত্ৰীয়া নৃত্য, খোল প্ৰসংগ আদি চৰ্চা কৰা হ'ল আমাৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। ইয়াৰ পিছতে আমাৰ বকুণ্ড দেৱবাদ্য চৰ্চা হ'ব, নাম হ'ব, নামৰ অন্তত আমাৰ তেখেতৰে বিৰচিত ঘোষা প্ৰতিভাগ পাঠ হ'ব। ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান। এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু কেইটামান দিন বাকী আছে। কমেও আমাৰ মাহৰ শেষলৈ ৫০ লক্ষাধিক ভকত হ'ব বুলি আমি অনুমান কৰিছোঁ। আমি সকলোকে যেনেধৰণে সেৱা শুশ্ৰূষা আমি কৰিব লাগিছিলে কৰিব পৰা নাই সমিতিয়ে, সেয়া আমি সকলোজনকে এই সুযোগতে প্ৰভু ভগৱন্তই কৃপা মিলাবলৈ, সকলো মংগলে থাকিবলৈ আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা নামঘৰ মজবুত কৰি ৰাখিবলৈ বা অসমীয়া জাতিৰ পৰিচয় দিবলৈ সকলো ওলাই আহক নামঘৰলৈ। সকলোকে আমি সেৱা জনাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰৰ পৰা আশীৰ্বাদ প্ৰদান কৰা। ধন্যবাদ।